নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ চবৰ? আশা কৰোঁ ভালে আছে বুলি। অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ চবকে স্বাগতম জনালোঁ। আৰু আজি আমি কিছুমান ভাল প্ৰাইভেট জব ভেকেঞ্চি অসমৰ আলোচনা কৰিম। আপোনালোকক মই দেখাই দিছোঁ ক'ত কি ভেকেঞ্চি মুকলি হৈছে। সম্পূৰ্ণ ভিডিঅ'টো চাবলৈ চেষ্টা কৰক যাতে বস্তুখিনি ভালদৰে বুজি পায়। সমস্ত নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। অনান্য খালি গুগলতে টাইপ কৰি দিলে হ'ল আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক। সেনেকৈ ৱেবছাইটটো আহি যাব, য'ৰ পৰা মই সদায় আপোনালোকক চাকৰিবোৰ আপডেট দি থাকোঁ। আৰু আপুনি নিজে সেই ৱেবছাইটটো ভিজিট কৰি চাকৰিবোৰ চাব পাৰিব আৰু আবেদন কৰিব পাৰিব। আজি আপোনালোকৰ আহিছে আছাম প্ৰাইভেট জব নিউজ 2024। ছিকিউৰিটি গাৰ্ডৰ পৰা আদি কৰি ৰিচিপশ্যনিষ্টৰ পৰা আদি কৰি গোটেইবোৰ প্ৰাইভেট জবে পাব। একাউণ্টেণ্ট, ইঞ্জিনিয়াৰ, যি জব লাগে তাকে পাব। খালি ধৈৰ্য ধৰি সম্পূৰ্ণ ভিডিঅ'টো চাওক, মই বুজাই দি আছোঁ। তাৰ আগতে যদি বন্ধন বেংকৰ ভিডিঅ'টো চোৱা নাই চাব পাৰে। আজি ইণ্টাৰভিউ আছে, যোনে ইণ্টাৰেষ্টেড হয় ইণ্টাৰভিউলৈ যাব পাৰে, যাৰ কোৱালিফিকেশ্যন আছে। উজ্জীৱন স্মল ফাইনেন্স বেংকৰ ভেকেঞ্চি চলি আছে, এক্সিছ বেংকৰ ভেকেঞ্চি চলি আছে, ফুড কোম্পানী ভেকেঞ্চি, অল আছাম প্ৰাইভেট জব, চিপছ কোম্পানী ভেকেঞ্চি, মেডিচিন কোম্পানী ভেকেঞ্চি, আছাম নিউ প্ৰাইভেট জব ভেকেঞ্চি চলি আছে। বহুত ভেকেঞ্চি আপোনালোকৰ ডেইলি বেচিছত আহিয়ে থাকে। সেইটো কাৰণে যদি ভিডিঅ'বোৰ ৰেগুলাৰ চাব চেষ্টা কৰে যাতে ৰেগুলাৰ পাই থাকে। আজি আপোনালোকৰ আহিছে শিক্ষিত নিবনুৱা সকলৰ বাবে সুখবৰ। অসমৰ বিভিন্ন ঠাইৰ প্ৰাইভেট চাকৰি মুকলি হৈছে। দৰমহা হ'ব এভাৰেজ 20,000, কিছুমানত কম হ'ব পাৰে, কিছুমানত এক্সপিৰিয়েঞ্চ বিচাৰিলে 30,000 40,000লৈ পাব। সেইটো কাৰণে সম্পূৰ্ণ চাওক, মই বুজাই দি আছোঁ। 10-12 পাছটো হায়েষ্ট লেভেললৈ চাকৰি আছে আজি। প্ৰথম ফ্ৰেণ্ড, ভিডিঅ' ষ্টাৰ্ট হোৱাৰ আগতে নটিফিকেশ্যন দিব খুজিছে আমাৰ অসম জব ফ্ৰী নেটৱৰ্কৰ পৰা ভিডিঅ' চাই যোনে চাকৰি পাইছে বা শ্বৰ্টলিষ্ট হৈছে চবকে অভিনন্দন জনাইছোঁ। আৰু এটা দুটা কমেণ্ট মই আজিও পঢ়ি দিছোঁ যাতে অলপমান হ'লে মটিভেট হৈ যায়। কালিও পঢ়ি দিছোঁ, আজিও পঢ়ি দিছোঁ, কণ্টিনিউৱাছ পঢ়ি দি আছোঁ। চাওক কিমান কেণ্ডিডেটে চাকৰি পায়, বহুতে কমেণ্ট কৰি তাতে চাকৰি পোৱা নাই। চাওক দুটা চাকৰি পাইছে, মই পঢ়ি দি আছোঁ। থেংক ইউ ছ' মাছ। কৈছে প্ৰিয়ংকা, তেওঁৰ নাম। আপোনাৰ ভিডিঅ' চাই মই 2খন স্কুলত জব পাইছোঁ, দুটা জব পাইছে একেলগে। এখন স্কুলত জইনিং কৰিব। ছ' বহুতে জব পায়, মই সদায় কমেণ্টবোৰ পঢ়ি থাকোঁ। এনেকুৱা কোনো ইউটিউব চেনেল নাই যোনে ইমান কমেণ্ট পঢ়ে বা কমেণ্ট পঢ়ে নাই সেইটো নাজানো। ছ' আপুনি নিশ্চয় মটিভেট হ'ব বুলি আশা ৰাখিছোঁ। আৰু কোনোবাই যদি চাকৰি পাইছে বা শ্বৰ্টলিষ্ট হৈছে মোক এটা কমেণ্ট কৰি জনাব। সেইটো মই নেক্সট ভিডিঅ'ত পঢ়ি দিম যাতে বেলেগ কেণ্ডিডেটবিলাকো মটিভেট আৰু ভাল চাকৰিবোৰ এপ্লাই কৰি যায়। আপোনাৰ নিজৰ চকুৰ আগতে দেখা পাইছে কিমান কেণ্ডিডেটে চাকৰি পায়। ছ' এটা চেনেললৈ চাওক, ভালদৰে আবেদন কৰক, এটা চাকৰি লৈ লওক আৰু ল'বলৈ সক্ষম হ'ব। ছ' আজি বহুত ভাল চাকৰি আছে। ভিডিঅ'টো সম্পূৰ্ণ চাওক আৰু ভালদৰে এপ্লাই কৰক। ভেকেঞ্চি একাউণ্টেণ্টৰ কাৰণে টেলি নলেজ থকা এখন দোকানৰ কাৰণে আহিছে। ইণ্টাৰেষ্টেড যদি হয় হোৱাটছএপত নিজৰ ৰিজিউমিখন পঠাই দিব পাৰে। কোৱালিফিকেশ্যন BCom বা MCom বা CA ইণ্টাৰ্ণ হ'লে হ'ল। ভেকেঞ্চি অইল ভেলী স্কুল আপোনাৰ ডিব্ৰুগড়ৰ পৰা আহিছে। ৱাৰ্ড এণ্ড ৰেচিডেণ্ট মেল ফিমেলৰ কাৰণে গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব। ৰেচপেক্টিভলি ফৰ বইজ এণ্ড গাৰ্লছ হোষ্টেল। প্ৰেফাৰেঞ্চ দিব যদি প্ৰিভিয়াছ কিবা ৱাৰ্ডেনৰ এক্সপিৰিয়েঞ্চ আছে। ফিজিকেল এডুকেশ্যন টিচাৰৰ কাৰণে মেল ফিমেল যাৰ ডিগ্ৰী আছে ফিজিকেল এডুকেশ্যনত। আপোনালোকৰ ফ্ৰণ্ট অফিচ এছিষ্টেণ্টৰ কাৰণে নলেজ হ'ব লাগিব টেলি DTP। এলিজিবল কেণ্ডিডেটবোৰে ইংলিছো ক'ব জানিব লাগিব। কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন হ'লে হৈ যাব লাগে। কালি আপোনাৰ ইণ্টাৰভিউ আছে 11টা বজাৰ আৰু 2টা বজালৈ। অইল ভেলী স্কুল ডিব্ৰুগড়। আৰু ফোন নম্বৰ দি আছে, ইমেইল ID দি আছে, কণ্টেক্ট কৰিব পাৰে। আৰু ইমেইলত নিজৰ ৰিজিউমখন পঠাই দিব ইণ্টাৰভিউ যোৱাৰ আগত। ভেকেঞ্চি আপোনালোকৰ এখন ডে কেয়াৰ ৱাৰ্ডেনৰ ভেকেঞ্চি এখন স্কুল বা হোষ্টেলৰ পৰা আহিছে বেলতলাৰ। টাইমিং হ'ব 12টাৰ পৰা 8টা বজালৈ, দুপৰীয়া 12টা বজালৈ, ৰাতি 8টালৈ হ'ব। ফিমেল কেণ্ডিডেট এপ্লাই কৰিব পাৰে, গ্ৰেজুৱেশ্যন হ'লে হ'ল। হোৱাটছএপৰ নিজৰ ৰিজিউমখন পঠাই দিয়ক। তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতা হয় জনোৱা হ'ব। ভেকেঞ্চি ফ্ৰণ্ট অফিচ এছিষ্টেণ্টৰ ভেকেঞ্চি বৰবাৰীৰ পৰা আৰু 10,000 এটা পাব চেলাৰী। বেছিক কম্পিউটাৰ নলেজ হ'ব লাগিব, কোনো ফিজ দিব নালাগে। হোৱাটছএপৰ নিজৰ ৰিজিউমখন পঠাই দিয়ক 28 মে'ৰ ভিতৰত। তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতা হয় জনোৱা হ'ব। ভেকেঞ্চি ইকনমিক ফেকাল্টিৰ ভেকেঞ্চি আপোনালোকৰ ইকনমি ফেকাল্টিৰ কাৰণে UPSC APSC এক্সপিৰিয়েঞ্চ হ'ব লাগিব আৰু 2 to 3 ইয়াৰ্ছত অভিজ্ঞতা হ'ব লাগিব। 8,000 পাৰ উইক, মানে উইক হিচাপে পাব, পাৰ সপ্তাহ হিচাপে পাব 8,000 টকা। আৰু লোকেশ্যন 6 মাইল গুৱাহাটী। কণ্টেক্ট নম্বৰ দি আছে, যোগাযোগ কৰক। ভেকেঞ্চি এক্সপিৰিয়েঞ্চ ফিমেল ৰিচিপশ্যনিষ্ট এখন ৰেপুটেড জেমছ আৰু জুৱেলাৰী শ্ব'ৰুম গুৱাহাটীৰ পৰা ভেকেঞ্চি। কণ্টেক্ট নম্বৰ দি আছে, 28 মে'ৰ ভিতৰত আবেদন কৰক। কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন হ'লে হৈ যাব লাগে, বা কিছুমানত 12 পাছ লৈ ল'ব, ফোন কৰি ল'ব। ভেকেঞ্চি মেচাৰ্ছ ৰক ক্ৰাছাৰ পশ্চিম বৰাগাঁও গুৱাহাটীৰ পৰা ভেকেঞ্চি। চেলছ মেনেজাৰ চেলছ অফিচাৰ ভেকেঞ্চি। 3 to 5 years এক্সপিৰিয়েঞ্চ লাগিব। চেলিং অফ ষ্টং ক্ৰাছাৰ মেচিন 3 পৰা 5 লাখ পাৰ এনাম পাব। ইনচেণ্টিভ এক্সট্ৰা থাকিব। আৰু কণ্টেক্ট নম্বৰ ইমেইল ID দি আছে, 30 মে'ৰ ভিতৰত আবেদন কৰক। ভেকেঞ্চি এক্সপিৰিয়েঞ্চ কোৱালিফাইড CA আৰু চিনিয়ৰ একাউণ্ট অফিচাৰ ভেকেঞ্চি। এইটো কাৰণে CA এক্সাম পাছ কৰা হ'ব লাগিব। দিছপুৰ গুৱাহাটীৰ কাৰণে ইমেইল ID দি আছে। ভেকেঞ্চি প্ৰি প্ৰাইমেৰী স্কুলৰ টিচাৰৰ ভেকেঞ্চি আৰু TGTৰ কাৰণে হিন্দী ইংলিছ ছায়েন্স আৰু ছ'চিয়েল ছায়েন্সৰ কাৰণে। আৰু কণ্টেক্ট নম্বৰ দি আছে, যোগাযোগ কৰক। ভেকেঞ্চি
India's #1 ফায়াৰ আৰু ছেফটি ইঞ্জিনিয়াৰিং কলেজ নাগপুৰৰ ভেকেঞ্চি গুৱাহাটী চেণ্টাৰৰ কাৰণে এইটো গুৱাহাটী চেণ্টাৰৰ কাৰণে হয় লুকিং ফৰ এনাৰ্জেটিক আৰু এক্সপিৰিয়েঞ্চ কেণ্ডিডেট এডমিনিষ্ট্ৰেটৰ এডমিশ্যন কাউন্সিলৰ কাম টেলিকলাৰ আৰু বিজনেছ ডেভেলপমেণ্ট অফিচাৰ আৰু ডিজিটেল মাৰ্কেটিং এক্সিকিউটিভ একেটাৰ কাৰণে গ্ৰেজুৱেশ্যন হ'লে হ'ল বেছি কোৱালিফিকেশ্যন নালাগে আৰু হেণ্ডচাম চেলাৰী আদাৰ বেনিফিট পাব কণ্টেক্ট নম্বৰ ইমেইল আইডি দি আছে 29 মেৰিট আবেদন কৰক নেভিগেঞ্চিত প্ৰজেক্ট মেনেজাৰ আৰু ছাইট ইঞ্জিনিয়াৰ এক্সপিৰিয়েঞ্চ কেণ্ডিডেট বিচৰা হৈছে চিভিল ইঞ্জিনিয়াৰ 3 বছৰ প্ৰজেক্টত কাম কৰা অভিজ্ঞতা লাগিব 28,000 পৰা 30,000 পাৰ মান্থ পাব এইটো 30 হ'ব 3,000 হয় 30,000 হ'ব আৰু থকা আৰু খোৱাটো ফ্ৰী দিয়া হ'ব আৰু গাড়ীও ফ্ৰী দিয়া হ'ব তো ভাল এটা অপৰচুনিটি যাৰ বিটেক বা চিভিল ইঞ্জিনিয়াৰিং ডিগ্ৰী আছে সিহঁত আবেদন কৰক ইমেইল আইডি দি আছে আৰু কোনটো পোষ্টৰ কাৰণে আবেদন কৰিছে সেইটো মেনশ্যন কৰি দিব নাপাহৰিব হেডিং আৰু ছাবজেক্ট লাইনত ভেকেঞ্চি আপোনালোকৰ চেল এক্সিকিউটিভৰ ভেকেঞ্চি ফৰ লিভ ডিষ্ট্ৰিবিউটৰ চেণ্টাৰ ফৰ মাৰ্কেটিং ইনষ্টিটিউচনেল লিব্ৰিকেন আৰু গ্ৰীচৰ কাৰণে এইটোৰ কাৰণে গ্ৰেজুৱেশ্যন জেই মেকানিকেল বা অট'মোবাইল কৰা হ'লে হ'ল আৰু ড্ৰাইভিং লাইচেঞ্চ মাষ্ট হ'বই লাগিব কণ্টেক্ট নম্বৰ ইমেইল আইডি দি আছে গুৱাহাটীৰ কেণ্ডিডেটক বেছি প্ৰেফাৰেঞ্চ দিয়া হ'ব বেলেগ ডিষ্ট্ৰিক্টৰ কেণ্ডিডেটতকৈ ভেকেঞ্চি আপোনালোকৰ স্কুলৰ পৰা আহিছে আপোনালোকৰ উইজডন পাব্লিক স্কুল মিৰ্জাৰ পৰা PRT মেথামেটিক্স আৰু PRT ইনফৰমেশ্যন টেকন'লজি আৰু অৰ্থাৎ ITৰ ভেকেঞ্চি ইয়াৰ কাৰণে মাষ্টাৰ্ছ আৰু BEd কৰা হ'ব লাগিব আৰু ইমেইল আইডি কণ্টেক্ট নম্বৰ দিয়া আছে যোগাযোগ কৰিব পাৰে 30 মেৰিট ভিতৰত ভেকেঞ্চি আপোনালোকৰ আহিছে এইটো মই ক'লোঁ চাগে CA ইণ্টাৰ্ণ CMA CS চ' এইখিনি চাই ল'ব পাৰে ইণ্টাৰেষ্টেড হ'লে আবেদন কৰক ভেকেঞ্চি দিছপুৰ ক্লিনিক হস্পিটেল প্ৰাইভেট লিমিটেড হেঙেৰাবাৰী ৰোড গণেশগুৰি গুৱাহাটী প্লাম্বাৰৰ এটা আৰু চিকিউৰিটি গাৰ্ডৰ এটা 10 পাছ হ'লে হ'ল আৰু প্লাম্বাৰৰ কাৰণে ITI পাছ হ'লে হ'ল চিকিউৰিটি গাৰ্ডৰ কাৰণে 8-10 পাছ হ'লে হ'ল বেছি কোৱালিফিকেশ্যন নালাগে ইমেইল আইডি দি আছে কণ্টেক্ট নম্বৰ দি আছে যোগাযোগখিনি কৰক ইমিডিয়েট যোনে জইনিং কৰিব পাৰে প্ৰেফাৰেঞ্চ দিয়া হ'ব 29 মেৰিট ভিতৰত আবেদন কৰক ভেকেঞ্চিলৈ যাম ভেকেঞ্চি আপোনালোকৰ আহিছে ষ্টুডেণ্ট গেলাৰী ভেকেঞ্চি চেলছমেন বিলিং অপাৰেটৰ টেলি প্ৰাইম প্ৰফিচিয়েঞ্চি এছিষ্টেণ্ট মেনেজাৰ গুগল শ্বীট প্ৰফিচিয়েঞ্চি আৰু একাউণ্টেণ্ট এইটো কাৰণে গ্ৰেজুৱেশ্যন আৰু একাউণ্টেণ্ট বা বেলেগ পোষ্টৰ কাৰণে যোনবোৰত টেলি লাগে আৰু একাউণ্টেণ্ট এইটোৰ কাৰণে BCom পাছ আৰু চিৰিয়াছ কেণ্ডিডেট উইথ 2 years যাৰ অভিজ্ঞতা আছে ৰিটেইল বা টেক্সটাইল ইণ্ডাষ্ট্ৰীত সিহঁতে হোৱাটছএপত নিজৰ ৰিজিউমখন পঠাই দিয়ক 30 মেৰিট ভিতৰত ভেকেঞ্চি আৰ্কিটেক্টৰ ভেকেঞ্চি ফৰ এ প্ৰফেশ্যনেলি মেনেজ আৰ্কিটেকচাৰ ইঞ্জিনিয়াৰিং কনচালটেঞ্চি লিমিটেড এইটো কাৰণে বহুত অভিজ্ঞতা লাগিব 7 to 8 বছৰ একে প্ৰজেক্টত কাম কৰা চ' ইমেইল আইডি দি আছে কণ্টেক্ট নম্বৰ দি আছে যাৰ 7 বছৰ অভিজ্ঞতা আছে আৰু আৰ্কিটেকচাৰৰ ডিগ্ৰী আছে মানে BR সিহঁতে আবেদন কৰক ভেকেঞ্চি কম্পিউটাৰ ইংলিছ আৰু মেথছ টিচাৰ ভেকেঞ্চি আছাম ভেলী ইংলিছ স্কুল বিৰুবাৰী গুৱাহাটীৰ পৰা কণ্টেক্ট নম্বৰ দি আছে যোগাযোগখিনি কৰক ভেকেঞ্চি আপোনালোকৰ আহিছে গ্ৰেজুৱেশ্যন থকা DTP আৰু টাইপিং এক্সপাৰ্টৰ ভেকেঞ্চি 6 মেল ফৰ এডভকেট চেম্বাৰৰ পৰা ভেকেঞ্চি আপোনালোকৰ আহিছে উকিলৰ ইমেইল আইডি দি আছে আৰু কোনটো পোষ্টৰ কাৰণে আবেদন কৰিছে এটা ছাবজেক্ট লাইনৰ হেডিঙত মেনশ্যন কৰি দিব নাপাহৰিব ভেকেঞ্চি একাউণ্টেণ্টৰ ভেকেঞ্চি আপোনালোকৰ BCom পাছ আৰু 3 বছৰ অভিজ্ঞতা হ'ব লাগিব টেলি মাষ্ট আপোনালোকৰ মঠঘৰীয়া নুনমাটিৰ পৰা আহিছে কণ্টেক্ট নম্বৰ দি আছে যোগাযোগ কৰক আৰু ভেকেঞ্চিলৈ যাম ভেকেঞ্চি একাউণ্টছ কাম এডমিনিষ্ট্ৰেটিভ MBA পাছ কৰা কেণ্ডিডেট বিচৰা হৈছে কণ্টেক্ট নম্বৰ ইমেইল আইডি দি আছে এপ্লাই কৰক তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতা হয় জনোৱা হ'ব চ' আজিলৈ যদি ভিডিঅ'টো চাই ভাল লাগে ভিডিঅ'টো লাইক কৰক আপোনালোকৰ ফ্ৰেণ্ডৰ সৈতে বন্ধু বান্ধৱীৰ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে সিহঁতৰ এটা হেল্প হৈ যায় আজিলৈ আগলৈ ভিডিঅ'বোৰ চাই থাকক আৰু আমাৰ হোৱাটছএপ টেলিগ্ৰাম ফেচবুকো যদি জইন কৰা কৰিব পাৰে তাতে ভাল আপডেটবোৰ পাই থাকিব কিবা যদি বুজি পোৱা নাই বা সুধিবলগীয়া আছে কমেণ্ট ছেকশ্যনত সুধিব পাৰে আজিলৈ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব যাতে এনেকুৱা ভাল জবাববোৰ পাই থাকে